হেল্ল' এভৰিৱান, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু দুপৰীয়া সাজত আজি কঁঠালৰ চব্জি বনালোঁ। কঁঠালখিনি ধুনীয়াকৈ বাকলি গুচাই এনেকৈ টুকুৰা টুকুৰা কৰি লগত আলু 3টা দিলোঁ আৰু ধুনীয়াকৈ ধুই কুকাৰত বইল হ'ব দিলোঁ। আৰু কঁঠাল অনুযায়ী পানী লগতে নিমখ দি 2-3টা হুইচেল মাৰিলোঁ। 2টা হুইচেল মাৰিলেও হয়, কিন্তু 3টা মাৰা গ'ল। আৰু এয়া ঢাকনি দি মই এনেকৈ বহাই দিলোঁ। আৰু এইখিনি হোৱালৈকে মই বাকী মছলাখিনি যোগাৰ কৰিলোঁ। এয়া গোটা জিৰা অলপ আৰু আদা নহৰু পিঁয়াজ আৰু বাকী পেকেটৰ মছলা, কাৰণ কঁঠালৰ চব্জিত মছলা নিদিলে ভাল নালাগে, ঠিক মাংসৰ নিচিনাই হয়। গোটেইখিনি যোগাৰ কৰিলোঁ আৰু এইখিনিও মোৰ ইফালে বইল কৰা হৈ গ'ল। আৰু এইখিনি গুচাই তাৰপিছত কেৰাহী বহাই দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত মিঠাতেল দি আৰু কাটি থোৱা পিঁয়াজখিনি সৰহকৈ ভাজি অলপমান চেনি দিলোঁ। চেনিখিনি অলপ কালাৰ হ'বৰ কাৰণে দিলোঁ চব্জিখিনি। লগতে আদা নহৰু পিচাখিনিও দিলোঁ আৰু অনুযায়ী ৰংগুড়া আৰু বইল কৰা কঁঠালখিনি এনেকৈ অলপ অলপ কৰি ভাজি ল'লোঁ, জুই কমাই দি। তাৰপিছত এই গোটা জিৰাখিনি মই গুড়া কৰি এনেকৈ দিলোঁ। তাৰপিছত গোটেইখিনি মছলাই দি দিলোঁ আৰু অলপ অলপ পানী দি এনেকৈ ভাজি শেষত অলপ বেছিকৈ পানী দিলোঁ আৰু অলপমান ৰেড চিলি চিকেন মছলা সকলোখিনি দি পানী দি এনেকৈ দিলোঁ। তাৰপিছত হৈ গ'ল মোৰ কঁঠালৰ চব্জি। আৰু শেষত এয়া দুয়োজনীকে ভাতখিনি খুৱাই দিলোঁ আৰু দুয়োজনীয়ে বিৰাট তৃপ্তিৰে ভাতখিনি খালে। ভিডিঅ'টো লৈ বাই বাই।